সেটা আমার মানে হেৰি জুনৰ 3 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব। আমাৰ এতিয়া বৰ্তমান আমাৰ এই ৰভাৰ কাম চলি আছে। মানে পেণ্ডেল কাম মোটামুটি বহুত বাকী আছে। সময়ো আমাৰ 2-3 দিন মাজত সময় আছে। এই 2 দিন ভিতৰত দিনে ৰাতি কাম কৰি আমাৰ পেণ্ডেলটো সম্পূৰ্ণ কৰিব। আৰু পূজাৰ আমাৰ 3 তাৰিখে অধিবাস, 4 তাৰিখে আমাৰ প্ৰথম পূজা আৰু 5 তাৰিখে আমাৰ পূৰ্ণাহুতি দগ বুলি কয়। সেইদিনা 5 তাৰিখে আৰু 6 তাৰিখে আমাৰ বিসৰ্জন। এই মানে 4টা দিনৰ কাৰণে আমি সম্পূৰ্ণ মানে আমাৰ যিখিনি পূজাৰ যা যোগাৰ লাগে সেইখিনি সম্পূৰ্ণ আমি আগবাঢ়িছোঁ। ইয়াৰ ভিতৰত আমাৰ বলি বিধান হয়। মানে 4 আৰু 5 তাৰিখে আমাৰ বলি বিধান হ'ব। এই 2 দিনৰ কাৰণে আমাৰ পঠা ছাগলী, হাঁহ, কোমোৰা, পাৰা, কুঁহিয়াৰ, মাগুৰ মাছ, এই পূজাৰ কাৰণে যিখিনি তাৰমানে আমাৰ প্ৰয়োজনীয় সামগ্ৰী সেইখিনি সম্পূৰ্ণ আমি ইতিমধ্যে আমাৰ যোগাৰ হৈছে। আৰু বিভিন্ন জাগাৰ ভক্তই বিভিন্ন ধৰণে তাৰমানে কোনোবাই পাৰা আনিব, কোনোবাই হাঁহ আনিব, কোনোবাই কোমোৰা আনিব। এনেকৈ বিভিন্ন জাগাৰ ভক্তই আনি ইয়াত তাৰমানে আমাৰ উচৰ্গা হয়। এই উচৰ্গা কৰিব, উচৰ্গা কিছুমানে এতিয়া বলি বিধানৰ কাৰণে আনে, কিছুমানে এৰি দিয়ে। এনেধৰণৰ আমি পূজাখন তাৰমানে প্ৰত্যেক বছৰে কৰি আহিছোঁ। আৰু 1704 চনত স্থাপিত হৈছিল। মানে এজনী বুঢ়ীয়ে তাৰমানে আমি শুনা কথা পৰিচালনা কৰিছিল। আৰু এইটো আমাৰ বহু পুৰণা হেৰি, আমি শুনা কথা। আৰু এই মন্দিৰটো খুব জাগ্ৰত মন্দিৰ। ইয়াত এবছৰত মানে হেৰি হ'ল, দুইবাৰ পূজা কৰিব লগা হ'ল। কিবা এটা পূজাৰ সামগ্ৰীৰ ক্ষেত্ৰত কিবা এটা বিজুতি হ'ল 1969 চনত। তেতিয়াৰ পৰা এই মন্দিৰটো আমাৰ অসমৰ মানে বিয়পি যায়। এই মানে ভক্তৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। আৰু ইয়াত আহি ভক্তই যিটো মনৰ আশা মানে সম্পূৰ্ণ মনৰ আশা কৰি আহে, আমি লোকবিশ্বাস মতে তেওঁলোকে পায় বুলি আমাৰ বিশ্বাস। আৰু আমিও ইয়াৰ পৰাই কিছু আমাৰ ভক্ত ফলৱতী হৈছে। এনেধৰণে আমি পূজাখন বছৰ বছৰ কৰি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।